ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ। গৃহ নিৰ্মাণৰ সপোন পূৰণত আৰু এখোজ। 15 লাখৰ পৰা 30 লাখলৈ বৃদ্ধি গৃহ ঋণৰ পৰিসৰ। চৰকাৰে 1% সুত ৰেহাই দিব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ গৃহ নিৰ্মাণৰ সপোন পূৰণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে 2016 আৰু 17 বৰ্ষত আৰম্ভ কৰিছিল আপোন ঘৰ নামৰ আঁচনিখন। এই আঁচনিৰ অধীনত কৰ্মচাৰীসকলে পূৰ্বে 15 লাখ টকাকৈ ঋণ লাভ কৰিছিল। কিন্তু এতিয়াৰে পৰা এই ঋণৰ নিৰিখ 30 লাখলৈ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ এতিয়া গৃহ নিৰ্মাণৰ নামত বেংকৰ পৰা ৰাজ্যিক কৰ্মচাৰীয়ে 30 লাখ টকা পৰ্যন্ত ঋণ ল'ব পাৰিব। লগতে ৰাজ্য চৰকাৰে 1% সুত ৰেহাইও দিব। 31 মাৰ্চ 2026 চনলৈ এই সিদ্ধান্ত কাৰ্যকৰী হ'ব। উল্লেখযোগ্য যে এতিয়ালৈ এই আঁচনিৰ অধীনত প্ৰায় 40,000 ৰাজ্যিক কৰ্মচাৰী উপকৃত হৈছে। এতিয়ালৈ এই আঁচনিৰ অধীনত বেংকৰ পৰা ঋণ লোৱাৰ পৰিমাণ হৈছে প্ৰায় 5,600 কোটি টকা। কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে অসম চৰকাৰৰ কৰ্মচাৰীসকলক যাতে তেওঁলোকে এটা ঘৰ বনাব পাৰে নিজৰ, তাৰ বাবে বেংকৰ পৰা যাতে লোন ল'ব পাৰে উইদাউট মৰ্টগেজ, তাৰ কাৰণে আমি আপোন ঘৰ নামৰ এটা স্কিম আৰম্ভ কৰিছিলোঁ। 40,000 চৰকাৰী কৰ্মচাৰীয়ে ইতিমধ্যে আপোন ঘৰৰ ঋণৰ সুবিধা লৈছে আৰু বেংকৰ পৰা 5,600 কোটি টকাৰ ঋণ আমাৰ চৰকাৰী কৰ্মচাৰীসকলে লৈছে। আৰু এই ঋণৰ বাবদ যিটো মাহেকীয়া কিস্তি তাক আমি দৰমহাৰ পৰা কাটি দিওঁ। কৰ্মচাৰীসকলে মোক অনুৰোধ কৰিছিল যে এই সীমা 15 লাখ টকাৰ পৰা 30 লাখ টকা কৰিব লাগে, যাতে উইদাউট মৰ্টগেজ তেওঁলোকে লোন ল'ব পাৰে ঘৰ বনাবৰ বাবে। কেবিনেটে 30 লাখ টকালৈকে আপোন ঘৰৰ সীমা বঢ়াই দিয়ে। নিউজ ডেস্ক ৰিপোৰ্ট, DD অসম।